জনজাতিকৰণ পৃথক ৰাজ্যৰ দাবীত পুনৰ উত্তাল নামনি অসম। ঠায়ে ঠায়ে অনিৰ্দিষ্টকালীন ৰেলপথ অৱৰোধ কাৰ্যসূচী। ৰাইজৰ তীব্ৰ প্ৰতিবাদত গৃহ বিভাগত কঁপনি। মঙলবাৰে পুৱাৰে পৰা চৰকাৰ বিৰোধী শ্লোগানত কপিল নামনি অসমৰ কেইবাটাও স্থান। পৃথক কমতাপুৰ ৰাজ্য গঠন তথা কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ প্ৰদানৰ দাবীত দীৰ্ঘদিনে কৰি অহা আন্দোলনৰ অংশস্বৰূপে মঙলবাৰে অনিৰ্দিষ্টকালীন ৰেলপথ অৱৰোধ কাৰ্যসূচী হাতত লৈ আক্ৰাচুকে ধৰি কেইবাটাও কোচ ৰাজবংশী সংগঠনে কোকৰাঝাৰ, গোসাইগাঁও, গোলকগঞ্জ, ওৰাঙত ৰেলপথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ প্ৰতিবাদকাৰীৰ। এই দৃশ্য কোকৰাঝাৰ জিলাৰ গোসাইগাঁও আৰু চালাকাটিৰ। পুৱা 6 বজাৰ পৰাই হাতে হাতে প্লেকাৰ্ড লৈ ৰেলপথ অৱৰোধ কৰাৰ চেষ্টা শতাধিক প্ৰতিবাদকাৰীৰ। তাৰ বিপৰীতে প্ৰতিবাদকাৰীক বাধা দিয়াৰ চেষ্টা আৰক্ষীৰ। গোলকগঞ্জ আৰু ওৰাঙতো অনুৰূপ প্ৰতিবাদ কোচ ৰাজবংশীয় সংগঠনৰ। প্ৰতিবাদস্থলীৰ পৰা কেন্দ্ৰ আৰু ৰাজ্য উভয় চৰকাৰক তীব্ৰ হুংকাৰ প্ৰতিবাদকাৰীৰ। ইফালে এই জংগী আন্দোলনৰ খবৰ পাই তাৎক্ষণিকভাৱে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ফালৰ পৰা 7 দিনৰ ভিতৰত আলোচনাৰ প্ৰস্তাৱ আগবঢ়াই প্ৰতিবাদী সংগঠনৰ নেতৃত্বক। কেন্দ্ৰৰ আলোচনাৰ আশ্বাসত বিশ্বাস ৰাখি আন্দোলন সাময়িকভাৱে স্থগিত ঘোষণা প্ৰতিবাদকাৰীৰ। আমাৰ এই ৰেল অৱৰোধৰ কাৰ্যসূচীত অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে ভয় খাই পেলাই কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ উত্তৰ পূৰ্বাঞ্চলৰ উপদেষ্টা বিষয়া এ.কে. মিশ্ৰা ডাঙৰীয়াই আমাৰ সংগ্ৰামী নেতৃত্বলৈ টেলিফোন বাৰ্তালাপ কৰে আৰু আমাক আন্দোলন স্থগিত ৰাখিবলৈ অনুৰোধ কৰে। তেখেতৰ অনুৰোধৰ প্ৰতি সন্মান জনাই পেলাই আস্থা ৰাখি পেলাই আজি আমি এই ৰেল অৱৰোধ কাৰ্যসূচী সাময়িকভাৱে স্থগিত ৰাখিছোঁ। আমালৈ ইতিমধ্যে মেছেজ দিছে 7 দিনৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰে গৃহ মন্ত্ৰালয়ে আমাক মাতিব। আৰু যদি এইটো যদি ভেকো ভাওনা হয়, যদি 7 দিনৰ ভিতৰত চৰকাৰে কোৱা ধৰণেৰে আমি ফলাফল দেখিবলৈ নাপাওঁ, হয়তো ইয়াতকৈ আৰু ভয়ানক আন্দোলন হ'ব পাৰে। ব্যুৰো ৰিপৰ্ট NKTV+।